নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ 31% মুছলমান প্ৰব্ৰজনকাৰী মুছলমান আৰু মাত্ৰ 3% হে আছে খিলঞ্জীয়া মুছলমান 2041 চন পৰ্যন্ত অসমত প্ৰায় 50% হ'বগৈ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত আছে 1 কোটি বাংলাদেশী মাত্ৰ 3% হে খিলঞ্জীয়া মানুহ আছে অসমত উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে পৰৱৰ্তী খবৰ মিয়া বাংলাদেশী এইবোৰ শব্দ হৈছে মন্ত্ৰী বিধায়ক আৰু নেতা বনোৱা মেচিন গাঁৱত আৰু ঘৰত বহি আমিবোৰ কাজিয়া কৰি একো লাভ নাই এইবাৰ এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে মিয়া বাংলাদেশী এইবোৰ শব্দক লৈ হৈছে ৰাজনীতি কোনোবাই মন্ত্ৰী হ'ব কোনোবা বিধায়ক হ'ব আৰু ইয়াই হৈছে নেতা বনোৱা মেচিন আৰু আমি গাঁৱৰ ঘৰত বহি কাজিয়া কৰি একো লাভ নহব বুলি মন্তব্য কৰিছে বদৰুল ইছলামে লগতে বদৰুল ইছলামে কৈছে কিছুমান মানুহে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ হৈতে আমাৰ মতানৈক্য আছে বুলি ভবাটো সম্পূৰ্ণৰূপে মিছা কথা এবিএমছুৰ সভাপতি টাইছন হুছেইন নেমছুৰ সাধাৰণ সম্পাদক জিয়াউল হক আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামকে ধৰি এই তিনিওটা সংগঠনত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ সদস্য বহুজন আছে আমাৰ মাজত কোনো ভেদাভেদ নাই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সাম্প্ৰদায়িক চৰকাৰখনে ভেদাভেদ আৰু বিভাজনৰ ৰাজনীতি কৰি সফল হ'ব পৰা নাই আৰু নোৱাৰে এটা কথা ঠিক মন্ত্ৰী বিধায়কৰ পিছে পিছে নিজ স্বাৰ্থৰ বাবে ঘূৰি ফুৰা তথাকথিত নেতাসকলৰ সৈতে আমাৰ কোনো সম্পৰ্ক আৰু চিনাকি নাই তাৰোপৰি সাধাৰণ ৰাইজৰ সৈতে আমাৰ সুসম্পৰ্ক আছে আন এটা খবৰ মুছলমানৰ বুৰখা পিন্ধি হিন্দু মহিলাই চলাইছিল নতুন ব্যৱসায় ভিতৰৰ উদ্দেশ্য বা কি আছিল সেয়া কোনেও জনা নাই মুছলমানক বদনাম কৰাৰ উদ্দেশ্য আগত ৰাখি এই কাম কৰিছিল নেকি এই মহিলাজনীয়ে হিন্দু মহিলাই বুৰখা পিন্ধি ৰাজপথত খুজিছিল চান্দা আৰু ইয়া ধৰা পৰিছে অসমত হিন্দু মহিলা বুৰখা পিন্ধি ৰাজপথৰ পৰা মানুহৰ পৰা টকা সংগ্ৰহ কৰিছিল নিজৰ লৰাৰ পঢ়াৰ খৰচ উলিয়াবলৈ এই পন্থা লোৱা বুলি মহিলাজনীয়ে কৈছে আৰক্ষীৰ সন্মুখত কিন্তু কথাটো হ'ল যে বুৰখা পিন্ধি কিয় এই কাম কৰিবলগীয়া হ'ল হয়তো মুছলমানক বদনাম কৰিবলৈ এই কাম কৰা হৈছিল এতিয়া সৰ্বত্ৰে এই মহিলাজনীৰ এই কাণ্ডক লৈ নতুন প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে অসহায় হলে সকলোৰে পৰা সাহায্য বিচাৰিব পাৰিব সেয়া হিন্দুৱে হওক মুছলমানেই হওক কিন্তু এটা ধৰ্মৰ পোছাক পিন্ধি হিন্দু মহিলাই এনে কাম কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি তাৰো তদন্ত কৰি আছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ বিৰোধীৰ প্ৰতিবাদত তৃতীয় দিনাও অচল সংসদ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ উভয় সদনতেই প্ৰতিবাদ সাংসদসকলক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মন্তব্য আপোনালোকে ৰাজপথৰ আচৰণ সংসদত কৰিছে দেশে সকলো দেখি আছে আনহাতে ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ হিন্দুস্তানত নিৰ্বাচন চুৰি কৰা হৈছে আৰু বিজেপিয়ে কৌশলগতভাৱে এই কাম কৰি আছে আন এটা খবৰ ভাৰতীয় ৰেলৱেত ব্যাপক বিসংগতিৰ বাবে 573 কোটিতকৈও অধিক টকাৰ লোকচান হৈছে কেগৰ প্ৰতিবেদন মতে 2022-23 বিত্তীয় বৰ্ষত লোকচান হৈছে এই বৃহৎ পৰিমাণৰ টকা আন এটা খবৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা
2750 কোটি টকা ঋণ ল'ব ৰাজ্য চৰকাৰে। এই ঋণৰ 90% পৰিশোধ কৰিব কেন্দ্ৰীয় চৰকাৰে। ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সংবাদ মেলযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ সন্দেহজনক লোকৰ টাৰ্গেট গুৱাহাটী মহানগৰ। মছজিদ মাদ্ৰাছা খুলি গুৱাহাটীৰ পাহাৰ দখল কৰাৰ অভিযোগ উঠিছে সন্দেহজনক লোকৰ বিৰুদ্ধে। বৃহৎ অঞ্চল নিজৰ দখললৈ নি নাম ৰাখিলে কুদৰতপুৰ। বৃহৎ অঞ্চল নিজৰ দখললৈ নি নাম নতুনকৈ ৰখাৰ অভিযোগ উত্থাপন কৰা হৈছে এই সকলো লোকৰ বিৰুদ্ধে। ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ সন্দেহজনক লোকৰ টাৰ্গেট গুৱাহাটী মহানগৰী বুলি মন্তব্য কৰিছে এতিয়া বজৰং দল আৰু বিভিন্ন দল সংগঠনে। অসমৰ চুকে কোণে এতিয়া উচ্ছেদৰ অভিযান আৰম্ভ হৈছে। য'তেই অবৈধভাৱে দখল কৰি বহি আছে তাতেই উচ্ছেদ চলিব বুলি হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ চৰকাৰ যেতিয়ালৈকে আছে তেতিয়ালৈকে বেদখলকাৰীৰ ৰক্ষা নহ'ব, সকলো বেদখল মুক্ত কৰা হ'ব বুলি মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত 101% বাহাল থাকিব। মোক এই বিষয়ত হেঁচা দি লাভ নাই। অভিজ্ঞতাক অমান্য কৰিলে এই পৃথিৱী নচলে। অৱসৰপ্ৰাপ্ত শিক্ষকক পুনৰ নিযুক্তিক সমৰ্থন দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। আন এটা খবৰ, অসমত শেহতীয়াকৈ চলি থকা উচ্ছেদ সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ উকিলৰ সৈতে আলোচনাত মিলিত হৈছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্ব। লগতে AIUDFৰ ফালৰ পৰাও উচ্চতম ন্যায়ালয়ত অসমত শেহতীয়াকৈ হোৱা অমানৱীয় উচ্ছেদক লৈ নতুন গোচৰ ৰুজু কৰা হ'ব। অসমত সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি এনে অমানৱীয় উচ্ছেদ চলাই অত্যাচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি আনন্দ লভিছে তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF, জমিয়ত উলেমা আৰু লগতে আমছু। আন এটা খবৰ, মাজতে বিজেপিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চমুকৈ RSSৰ প্ৰভাৱ কিছু কমিছিল, কিন্তু কালক্ৰমে RSSে পুনৰ নিজকে প্ৰভাৱশালী আৰু শক্তিশালী কৰি তুলিছে। বিজেপি নেতৃত্বই বুজি পালে যে এই মুহূৰ্তত RSS অবিহনে দলটোৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা সম্ভৱ নহয়। RSSৰ নিৰ্দেশ মতেই এতিয়া ৰাজনৈতিক প্ৰতিষ্ঠানিক আদি বিভিন্ন পৰ্যায়ত ৰদবদল বা পথ পৰিৱৰ্তন ঘটি আছে। বিজেপি আৰু অগপ নেতাসকলে আপ্ৰাণ চেষ্টা কৰিছে নিজকে অতি হিন্দু প্ৰমাণ কৰাৰ বাবে। বহুতে উৎসাহী হৈ আমাৰ আহাৰ মাহতে শ্ৰাৱণ পালন কৰিছে। মণ্ডলৰ পৰা ন্যায়াধীশলৈ, মন্ত্ৰীৰ পৰা পুলিচ আমোলালৈ সকলো RSSৰ কাৰ্যালয়ত উভৰি খাই পৰিছেগৈ। আচৰিত হ'বলগীয়া একোৱেই নাই যে শেহতীয়াকৈ অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ত যিকেইখন উপাচাৰ্য নিয়োগ কৰা হ'ল তাৰ প্ৰায় ভাগকে RSSৰ অনুমোদন সাপেক্ষেহে নিযুক্তি দিয়া হৈছে। শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে জিলিকাব লুইতৰে পাৰ। এবাৰ RSSৰ প্ৰসংগক লৈ বিজেপি চৰকাৰে RSSৰ কথামতে কাম কৰাক লৈ এই মন্তব্য প্ৰকাশ কৰিছে মনোজ গোস্বামীয়ে। জ্যেষ্ঠ সাংবাদিক সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে অভিযোগ সম্বলিত সামাজিক মাধ্যমত এই পোষ্ট কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজি উঠিল আছাদুদ্দিন ওৱেইচি। মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ লগত অন্যায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিছন বসুন্ধৰাত কিয় সাঙুৰি লোৱা নাই বাংলাভাষী মুছলমানসকলক? এওঁলোক ভাৰতীয় নাগৰিক নহয় নেকি? যদি নহয় তেনেহ'লে তেওঁলোকক অসমৰ পৰা, ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰক। আৰু যদি হয় তেওঁলোকক মাটিৰ অধিকাৰ দিয়ক। তেওঁলোকক নিজৰ নিজৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হৈছে? আৰু অসমত যিমানবোৰ মানুহক উচ্ছেদ কৰি আছে কোনেও অসম এৰি, ভাৰত এৰি বাংলাদেশত যোৱা নাই। তেওঁলোকে অসমতেই আছে, কিন্তু তেওঁলোকক কিয় বাৰম্বাৰ কোৱা হৈছে অবৈধ
মিয়া মুছলমান বুলি তাক লৈও প্ৰশ্ন কৰিছে আসাদুদ্দিন ওৱেইছি। আসাদুদ্দিন ওৱেইছিয়ে কৈছে ইয়া হৈছে 2026 চনৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক খেল। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে অসমত বদৰুদ্দিন আজমলৰ অস্তিত্ব নাইকিয়া হৈছে, অসমত কংগ্ৰেছৰ অস্তিত্ব নাইকিয়া হৈছে। এতিয়া নতুন ইস্যু ডাইভাৰ্ট কৰি নতুন এক সাম্প্ৰদায়িক মেৰু বিভাজন কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নতুন ৰাজনীতি ৰচনা কৰি নতুন নাটক ৰচনা কৰি তেওঁ ভাবিছে যে এতিয়া যদি মই মিয়া মুছলমানক উচ্ছেদ কৰোঁ তেতিয়াহ'লে হিন্দু মানুহে মোক ভোট দিব, আৰু সেইবাবেই তেওঁ কৌশলগতভাৱে হিন্দুক আকৰ্ষণ কৰিবলৈ এনেকুৱা অমানৱীয় উচ্ছেদ চলাই আছে। কিন্তু সচেতন নাগৰিকে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা কাম গ্ৰহণ নকৰে আৰু নিবিচাৰে। পৰৱৰ্তী খবৰ, মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ইছলামপুৰৰ নাম সলনি কৰি ঈশ্বৰপুৰ কৰাৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। য'তেই বিজেপি শাসিত ৰাজ্য আছে তাতেই এতিয়া মুছলমান বিৰোধী কাম কৰা আৰম্ভ হৈছে। মহাৰাষ্ট্ৰ চৰকাৰে 100তকৈও অধিক মুছলমান নাম থকা গাঁও তেওঁ সলনি কৰিছে। য'তেই ইছলামৰ লগত সম্পৰ্ক থকা নাম আছে সেই গাঁৱৰে নাম সলনি কৰিছে। এক প্ৰকাৰ ক'বলৈ গ'লে বিজেপি শাসিত ৰাজ্য RSSৰ মতে পৰিচালনা হৈ আছে। RSS আৰু বিজেপি মুদ্ৰাৰ ইপিটি সিপিটি। RSSৰ মতে বিজেপি চলে, বিজেপিৰ মতে RSS নচলে। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপট দেখিলে আমি গম পাম যে RSSে যেনেধৰণে বিজেপিক নচুৱাই আছে ঠিক তেনেধৰণে নাচি আছে। এবাৰ RSS আৰু বিজেপিক লৈ সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছে।